নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 31 মাৰ্চৰ পূৰ্বে যান বাহনৰ কৰ আদায় কৰক নহলে পৰিব ভয়ংকৰ বিপদত আৰু যেটো 31 মাৰ্চ হৈছে অন্তিমটো সময় আৰু এই মুহূৰ্ততে আপুনি জমা দিওক আপোনাৰ কৰ কিয়নো পৰিবহন বিভাগ এতিয়া কঠোৰ হৈছে আৰু কঠোৰ যেটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 31 মাৰ্চৰ পূৰ্বে আপুনি আপোনাৰ বাহনখনৰ কৰ আদায় কৰিব লাগিব নহলে পৰিব আপুনি ভয়ংকৰ বিপদত হবিশেষ লৈ আহিছো এই মুহূৰ্তত 31 মাৰ্চৰ পূৰ্বে দিব লাগিব আপুনি আপোনাৰ যান বাহনৰ কৰ আদায় নিদিয়া যান বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগৰ একচন আৰম্ভ কৰিছে পৰিবহন বিভাগে কৰ আদায় নিদিয়া যান বাহন কৰা হ'ব ব্ল্যাকলিস্টেড কৰা হ'ব কৰ নিদিয়া যান বাহন সমূহ আৰু কৰ অনাদায় বাহন বিচাৰি কাৰ্যালয় পৰিবহন বিভাগৰ অভিযান ইতিমধ্যে গুৱাহাটী মহানগৰীত 281 কোটি 97 লাখ 68 গৰাকী যেটো 1286 টকাৰ কৰ অনাদয় আৰু কৰ অনাদয়ৰ তালিকাত আছে বহু বিলাসী বাহন আমি এই বহুত জনাই আছো এটা বিশেষ খবৰ কিয়নো যদিহে আপোনাৰ বাহনখন আছে ঘৰতে পৰি আৰু আপুনি যদি সেই বাহনখনৰ কৰ দিয়া নাই তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত জৰুৰী খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো আপুনি আপোনাৰ বাহনৰ কৰ দিব লাগিব বাহনৰ কৰ আপুনি দিয়া নাই নেকি একচন মুডত এবাৰ পৰিবহন বিভাগ আৰু পৰিবহন বিভাগ একচন মুডত নামি পৰিছে আপোনাৰ বাহনখনৰো কৰ আদায় কৰক আপুনি সাৱধান হওক আৰম্ভ হৈছে পৰিবহন বিভাগৰ কঠোৰ অভিযান আৰু কাৰ্যালয় গৈ এতিয়া অভিযান আৰম্ভ কৰিছে পৰিবহন বিভাগে কৰ নিদিয়া বাহনৰ গৰাকীক বিচাৰি অভিযান চলাইছে পৰিবহন বিভাগৰ কঠোৰ অভিযান 31 মাৰ্চৰ পূৰ্বে কৰ পৰিশোধ কৰিবলৈ পৰিবহন বিভাগৰ ডেডলাইন দিয়া হৈছে আৰু কৰ আদায় দিবলৈ থকা বাহনক ব্ল্যাকলিস্টেড কৰিব বিভাগে যিসকলৰ বাহনে কৰ দিবলৈ বাকি আছে যিসকলৰ বাহনৰ কৰ এতিয়াও দিয়া হোৱা নাই সেইসমূহ বাহন কৰা হ'ব ব্ল্যাকলিস্টেড এয়া স্পষ্টভাৱে কোৱা হৈছে ব্ল্যাকলিস্টেড কৰা হ'ব যিসমূহ বাহনৰ কৰ এতিয়ালৈকে দিয়া নাই সেইসমূহ বাহন ব্ল্যাকলিস্টেড কৰা হ'ব ইতিমধ্যে জব্দ হৈছে কৰ পৰিশোধ নকৰা 5000 খনকৈ বিলাসী বাহনো আছে আৰু 5000 কৈ বিলাসী বাহন ইতিমধ্যে জব্দ কৰিছে বুলি জানিব পৰা গৈছে আৰু যেহেতু দেখিবলৈ পোৱা গৈছে যে বহুতো লোকে কৰ আদায় নকৰে আৰু তাৰ বাবে এনে ধৰণৰ কঠোৰ সিদ্ধান্ত লোৱা হৈছে গুৱাহাটীতে বাহনৰ অনাদায় কৰা 281 কোটি 97 লাখ আৰু লগতে 97 লাখ লগতে 68,286 টকা ইতিমধ্যে যিসকল বাহনে কৰ দিয়া নাই সেইসমূহ বাহনৰ কৰ ইমান হৈছে বুলি উল্লেখ কৰা হৈছে 300টা কনষ্ট্ৰাকচন কোম্পানীয়ে পৰিশোধ কৰা নাই বাহনৰ কৰ 300টা কনষ্ট্ৰাকচন কোম্পানীয়ে পৰিশোধ কৰা নাই বাহনৰ কৰ যাৰ বাবে কঠোৰ সিদ্ধান্ত লোৱা হৈছে গুৱাহাটীত 91খন বিলাসী বাহনে কৰ দিয়া নাই পৰিবহন বিভাগক এয়া তালিকা প্ৰস্তুত কৰা হৈছে কোনে কৰ দিয়া নাই তালিকা প্ৰস্তুত কৰা হৈছে আৰু যাৰ বাবে এতিয়া কঠোৰ হৈছে পৰিবহন বিভাগ আৰু অতি সোনকালে আপোনালোকে কৰ দিব লাগিব নহলে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে কৰ বিচাৰি কাৰ্যালয় পৰিবহন বিভাগে চলাইছে কঠোৰ অভিযান আৰু এই অভিযানতে বহুতো লোকক ধৰা হৈছে 31 মাৰ্চৰ ভিতৰত কৰ পৰিশোধ নকৰিলে জব্দ হ'ব আপোনাৰ বাহনখন আপুনি বিপদত পৰিব আপোনাৰ বাহনখন জব্দ কৰা হ'ব আপোনাৰ বাহনখনৰ যদি কৰ আপুনি দিয়া নাই তেন্তে শীঘ্ৰে আপুনি আদায় কৰক আপোনাৰ বাহনখনৰ কৰ কিয়নো এতিয়া পৰিবহন বিভাগে যেটো সকলো কাৰ্যালয় গৈ তেওঁলোকে অভিযান চলাইছে আৰু সেই অভিযানৰ পিছতে এতিয়া আপোনাৰ বাহনখন জব্দ কৰা হ'ব বৰ্তমান সময়ত অসমত যেটো ধৰণৰ দুৰ্ঘটনা হৈছে সেইটো মানুহে ক্ষতিপূৰণ পোৱা নাই মানুহৰ সুৰক্ষিত যাতায়াত যেতিয়া সম্ভৱ হ'ব প্ৰথম কথা হৈছে যিমানখিনি তেওঁলোকৰ গাড়ী মটৰ আছে তেওঁলোকৰ নথিপত্ৰ যদি সঠিক নাথাকে তেতিয়াহ'লে সুৰক্ষিত যাতায়াতটো সম্ভৱ নহয় সেয়ে আমি তেওঁলোকক এৱাৰনেছ কেম্পেইন কৰিছোঁ তেওঁলোকৰ যিখিনি ডিফল্টাৰ ভেহিকল আছে টেক্স দিয়াৰ কাৰণে কৈছোঁ বা নথিপত্ৰ নৱীকৰণৰ কথা কৈছোঁ এইখিনি গোটেইখিনি লৈ পিনি আচলতে আমি আজি প্ৰভু আগৰৱালা ভঙাগড়স্থ যিটো কোম্পানী আছে কোম্পানী অফিচত আমি গোটেই টিম আহিছোঁ অসম চৰকাৰ পৰিবহণ বিভাগ এনফৰ্চমেণ্ট NVI সমন্বিতে গোটেইখিনি আমি মানুহ ইয়ালৈ আহিছোঁ
এইটো কাৰণে বিলাকী আপোনাৰ বাহন ল'ব পাৰে কিন্তু টেক্সটো পে কৰিব নোৱাৰে এটা নিশ্চয় এইটো দুখৰ কথা আমি দুখ পাইছোঁ আজি চাওক এটা কোম্পানীয়ে যদি 82 লাখ ওপৰত যদি তেওঁলোকৰ আমাৰ টকা দিবলৈ জমা দিবলৈ বাকী আছে তেতিয়াহ'লে আমাৰ ডেভেলপমেণ্টৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা কেনেকৈ তেওঁলোকৰ পৰা আশা কৰোঁ আছে বহুতকেইটা কোম্পানী আমি ইতিমধ্যে চিনাক্ত হৈছে আমাৰ দেখিছে ইতিমধ্যে এইখিনি আমাৰ এইখিনি আপোনালোকে দেখিছে বিভিন্ন কোম্পানী গাড়ী প্ৰায় আজি এৰিয়া টেক্সে তেওঁলোকৰ আমাৰ দিবলৈ আছে প্ৰায় আপোনাৰ মানে 281 crores 97,000